হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আৰু মোৰো বৰ্তমান ভালেই। আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেওঁলোকৰ যাতে ভাল হয়। আৰু কাবেৰী লাইফষ্টাইল ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে শেষলৈকে চাই থাকিব আৰু শেষত কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব মোৰ ভিডিঅ'টো চাই কেনে পালে। আৰু আজি মোৰ কাৰণে বিশেষ দিন বুলি ক'লে বেয়া হ'ব। মানুহজনৰ কাৰণে আজি বিশেষ দিন, গতিকে আমাৰ কাৰণেও বিশেষ দিন বুলিয়ে ভাবি লৈছোঁ। মানে হৈছে মানুহজনৰ আজি জন্মদিন, সেইবাবে অকণমান একো স্পেচিয়েল কৰিবলৈ আমি হ'লেও এতিয়া পইচা পাতি নথকা মানুহ নে কি কয়, গতিকে কৰিবলগীয়া একো নাই। কিন্তু যি কৰোঁ তাকে আপোনালোকক দেখুৱাই যাব চেষ্টা কৰিম। আৰু মানুহটোক মই উপহাৰ দিলোঁ, মানে জন্মদিন বুলি এনেইতো দিয়ে থাকোঁ, ধৰক সৰু সুৰা বস্তু কিবাকিবি দিয়ে থাকোঁ, কিন্তু জন্মদিন বুলি দিলোঁ মানে কি দিলোঁ, আপোনাৰ জোতা এযোৰ দিলোঁ। আৰু যিহেতু আমি সৰু মানুহ, গতিকে সৰু উপহাৰ নে কি কয়, ঠিক আছে। তেতিয়াহ'লে মই ভাবিলোঁ যিটো উপহাৰ দিছোঁ আপোনালোকক দেখুৱাই দিওঁ। আৰু চাই লওক ব'লক, মানে দেখুৱাওঁ ৰ'ব আপোনালোকক। আৰু গিফ্টটো হৈছে এইটো, যিহেতু আহিলে কেতিয়াবা অনলাইনত দিছিলোঁ, আজি 2 দিন হ'ল অহা, মানুহজনক দেখুৱালোঁ আৰু ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। মানে খুলি মেলি মানুহটোক দেখুৱাইছে, এয়া খুলি থোৱা আছে, আপোনালোকক দেখুৱাই দিওঁ বুলিয়ে মানে ওলাইছোঁ। হৈ আছে, কেনেকুৱা লাগিছে জনাব কিন্তু দেই। এইযোৰ বিচনাৰ ওপৰত থৈ দিছোঁগৈ, নাপাই থ'বলৈ। এইযোৰ মই ভালকৈ অকণ দেখুৱাই দিবলৈ দিলোঁ। ঠাণ্ডাত জোতা আছেই, কিন্তু তথাপিও ঠাণ্ডা দিন বুলি ধৰক জোতা যিহেতু বহুত বেছি দৰকাৰ হৈয়ে থাকে, সেইবাবে এইযোৰকে দিলোঁ। আৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। আৰু এইটো দেখিছেনে, এইটো গিফ্ট পাইছে মানুহজনে, মানুহটোৰ ভনীয়েকে দিছে, মানে মোৰ ননন্দী হ'ব। এইটো ৱাটচ এটা দিছে আৰু খুলি মেলি চালোঁ দেই। এইটো ৱাটচটো কেনেকুৱা লাগিছে জনাব, ভালকৈ দেখাই আছোঁ। এইটো ৱাটচটো কেনেকুৱা লাগিছে জনাব, মানুহটোক গিফ্ট দিছে এইটো। আৰু জোতাযোৰ মোৰ ফালৰ পৰা দিলোঁ। সেয়াই আৰু জন্মদিন বুলি সৰু সুৰা উপহাৰ দিলোঁ। ভনীয়েকেও দিলে, মানে মোৰ ননদজনীয়েও দিলে। আৰু তেনেকৈ একো বাৰ্থডে বুলি স্পেচিয়েলি একো কৰা নাই দেই, স্পেচিয়েলকৈ। আৰু ঘৰত যাম চাগে, মাৰ ঘৰত, আৰু তেওঁলোকৰ ঘৰতো যাম, মানে মোৰ শাহু মাহঁতৰ ঘৰত যাম। আৰু ভাবিছোঁ কি হয়, টাইমে ক'ব, তাকে চাই থাকিব। হেল্ল', ভিডিঅ'টো একদম মৰ্ণিঙতে ষ্টাৰ্ট কৰিছিলোঁ, তাৰপিছত আৰু ভিডিঅ' কৰা হোৱাই নাছিলে। আৰু এতিয়া একদম ইভিনিঙত ষ্টাৰ্ট কৰিছোঁ। মই আহি ঘৰ পালোহি, ভিডিঅ' কৰিব পাহৰিয়ে গ'লোঁ, যিহেতু ভিডিঅ' কৰাৰ ইমান মানে অভ্যাস নাই ন, গতিকে পাহৰি গ'লোঁ। আৰু মানুহটোৰ ঘৰত গ'ল, মই বিশেষ কামৰ কাৰণে যাব নোৱাৰিলোঁ, কিবা এটা প্ৰব্লেম ওলাই গ'ল। আৰু সেইবাবে এতিয়া ঘৰত আহিলোঁ। এতিয়া আৰু এয়া হৈছে আমাৰ নিউ মেম্বাৰ, মানে মোৰ দাদাৰ ল'ৰা। 1.5 মাহ হৈছে, বেছি দিন হোৱা নাই। আৰু তাকে ভাবিলোঁ ঘৰত আহিছোঁ যেতিয়া অকণমান দেখুৱাই দিওঁ আমাৰ নিউ মেম্বাৰটো। গতিকে এয়া চাওকচোন, একদম মানে কিনো চাই কিনো কৰে, মানে একদম ক'বই নোৱাৰে। এতিয়া মানে যিহে মানে সৰু বাচ্ছা ন, মাতি থাকিলেও ধৰক ক'ব নোৱাৰে বা হেৰি কৰিব নোৱাৰে। নিজৰ মতে তেওঁলোক মানে একদম সুখী, আৰু একদম তেওঁলোকৰ সৰু বাচ্ছাৰ নিচিনা সঁচাকৈ ক'ব গ'লে সুখী জীৱন নায়েই, হয়নে? বিন্দাছ জীৱন সঁচাকৈ। এতিয়া ডাঙৰ হৈ এনেকুৱা লাগে মানে, ইছ ৰাম, আমিও যদি সৰু হৈ থাকিলোঁ হয়, এনেকুৱা মানে ভাৱ হয়। আৰু চাওকচোন, ইমান ধুনীয়াকৈ শুই থাকিব লাগে, কোনো টেনশ্যন নাই। আমাৰ যিহেতু বহুত বেছি টেনশ্যন, হয়নে? ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ, বাই বাই।